HSLC 2026 কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকে সমাজ বিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ টপিকসমূহ আছে যিবিলাক তোমালোকে পঢ়ি যাবা তাৰ পৰা প্ৰশ্ন আহি যাবও পাৰে কেইবাটাও গুৰুত্বপূৰ্ণ টপিক থাকে যেনেদৰে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ থাকে আৰু লগতে টপিকসমূহ থাকে সেইবিলাক তোমালোকে ভালদৰে চাই গ'লে তোমালোকৰ এক্সামত ভাল নম্বৰ পোৱাৰ চান্স থাকে সেইবাবে তোমালোকে এইকেইটা পইণ্ট তোমালোকে চাই পেলাই যাবা যেনে অসমৰ ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্ব ফুলগুৰি ধাবাৰ বিষয়ে তোমালোকক খুদে আগতে বহুত ইয়াৰ পৰা বহুত প্ৰশ্ন আহিছিলে তোমালোকে এবাৰ চাই যাব আৰু লগতে তোমালোকে চাবা যোৰহাট সাৰ্বজনীন সভাৰ তিনিটা কাৰ্য লিখা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব অসম আৰু মুখ্য তিনিটা আন্দোলন অসমত তোমালোকে চাব লাগিব সহযোগ আন্দোলনৰ প্ৰভাৱ আইন অমান্য আন্দোলন আৰু লগতে অসমত ভাৰত ত্যাগ আন্দোলনৰ প্ৰভাৱ কেনেকুৱা আছিল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক বহুত খুদা দেখা যায় সেইবাবে তোমালোকে ভালদৰে চাই পেলাই যাবা লগতে স্বদেশী আন্দোলন আৰু জাতীয় শিক্ষাৰ বিকাশ খুদে বহুত প্ৰশ্ন ইয়াৰ পৰা আৰু লগতে মেইনলি তোমালোকে চাবা স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকক মেট্ৰিক পৰীক্ষাটো অলৰেডি 2026 চনত আহি গৈছে সেইবাবে তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে তোমালোকে মণিৰাম দেৱানৰ ভূমিকা ভালদৰে চাই পেলাই যাবা তোমালোকক খুদি দিব পাৰে যে মণিৰাম দেৱানৰ ভূমিকা কেনেকুৱা আছিল 1942 চনৰ আন্দোলনত ঠিক আছে এইবিলাক প্ৰশ্নবিলাক ভালদৰে চাই পেলাই যাবা আৰু লগতে যিবিলাক ৰাইজ মিল আছে সেইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা তাৰ পৰাও তোমালোকক প্ৰশ্ন আহি যাব পাৰে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ তোমালোকক দি গৈ আছোঁ ভালদৰে এইকেইটা চাই ল'বা আৰু বেলেগো তোমালোকে যিমানখিনি মডেল কুৱেশ্যন পেপাৰ প্ৰেক্টিছ পেপাৰ আৰু প্ৰি টেষ্ট পেপাৰসমূহ আছে তাৰ পৰা ভালদৰে পঢ়ি লোৱা কিয়নো সময় কম আছে সেইবাবে তোমালোকে যিমান চ'ৰ্চ পোৱা সিমান তোমালোকে ভালদৰে উপয়োগ কৰিবলৈ চেষ্টা কৰিবা আৰু সময়খিনি ভালদৰে মেনেজ কৰি ল'বা তোমালোকৰ তিনিটা বিষয়ৰ এক্সাম কাৰোবাৰ বেয়া হ'ব পাৰে কাৰোবাৰ দুটা কাৰোবাৰ এটা সেইবাবে তোমালোকে তিনিটা ছাবজেক্ট ৰাতিপুৱা দিনৰ ভাগত আৰু ৰাতি তেনেকৈ টাইম মেনেজ কৰি পেলাই ভালদৰে পঢ়া শুনা কৰিবা নেক্সট তোমালোকে চোৱা স্বদেশী আন্দোলনত অসমৰ ভূমিকা এইটো কুৱেশ্যন তোমালোকক সুধি দিব পাৰে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা কাৰ্যাৱলী এইটো কুৱেশ্যন খুদে তোমালোকক ভালদৰে চাই পেলাই যাবা আৰু সম্পদ সংৰক্ষণৰ পদ্ধতি ভালদৰে চাই পেলাই যাবা ইয়াৰ পৰা তোমালোকক প্ৰশ্ন দি দিব পাৰে আৰু তোমালোকে গোলকীয় উত্তাপৰ বিষয়ে ভালদৰে চাই পেলাই যাবা এনে যিবিলাক টপিক দিছোঁ সেইবিলাক টপিক তোমালোকে ভালদৰে পঢ়িবা ইয়াত মই 30-35টামান টপিক দিছোঁ আৰু যোৱাবাৰ মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰা কেইবাটাও প্ৰশ্ন তোমালোকক আহিছে সেইবাবে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে যিবিলাক তোমালোকক মেট্ৰিক পৰীক্ষাত অহা নাই সেইবিলাক তোমালোকে ভালদৰে ফ'কাছ কৰিবা আৰু লগতে তোমালোকে চাবা গোলকীয় উত্তাপ আৰু লগতে মহাদেশসমূহৰ বিষয়বোৰ ভালদৰে চাই পেলাই যাবা যেনেকৈ তোমালোকক মেট্ৰিক পৰীক্ষাত মহাসাগৰসমূহৰ বিষয়ে ভালদৰে সুধিছিল তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে মহাদেশসমূহৰ বিষয়সমূহ যেনে এছিয়া মহাদেশৰ বিষয়সমূহ ইউৰোপ মহাদেশৰ বিষয়সমূহ তোমালোকে ওচেনিয়া মহাদেশৰ বিষয়সমূহ এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাবা অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে তোমালোকৰ কাৰণে ভালদৰে চাই পেলাই যাবা ইয়াৰ আগতে মই তোমালোকক বিজ্ঞানৰ লগতে অসমীয়াৰ প্ৰেক্টিছ পেপাৰসমূহ দিছোঁ সেইবিলাকো তোমালোকে আমাৰ চেনেলত গৈ পেলাই চাই ল'ব পাৰিবা আৰু আদৰ্শ পাঠশালা চেনেল ছাবস্ক্ৰাইব কৰিবা সদায় তোমালোকৰ কাৰণে কাম আহিব পাৰে আৰু নিজৰ বন্ধু বান্ধৱীৰ লগতো তোমালোকে শ্বেয়াৰ কৰি দিব পাৰিবা নেক্সট চোৱা টপিকটো অসমৰ পৰিবহণ ব্যৱস্থা এই টপিকটো তোমালোকে ভালদৰে পঢ়িবা নেক্সট তোমালোকে চাবা জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘৰ পাৰ্থক্য তোমালোকক সুধি দিব পাৰে এই কুৱেশ্যনটো তোমালোকে ভালদৰে এই টপিকটো কিতাপত ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই ল'বা নেক্সট তোমালোকে চাবা সত্যাগ্ৰহ আন্দোলনৰ বিষয়ে তোমালোকে ভালদৰে চাবা আৰু মেইন কুৱেশ্যনটো তোমালোকক দি দিব পাৰে যে তিনিটা স্থানীয় বিবাদত য'ত সত্যাগ্ৰহ প্ৰয়োগ হৈছিল এই তিনিটা স্থানৰ নামো তোমালোকক সুধি দিব পাৰে ভালদৰে চাই পেলাই যাবা আৰু লগতে তোমালোকে চাবা ভাৰতীয় জাতীয় সেনাবাহিনী ইয়াৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা লগতে ক্ৰিপছ মিছন জোনাকী যুগ আৰু লগতে তোমালোকে এটা ফ'কাছ কৰিবা তোমালোকক প্ৰি টেষ্টত এইটো কুৱেশ্যন বহুত সোধা হৈছিল তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহা নাই কিন্তু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত দি দিব পাৰে বৰদলৈ মন্ত্ৰী সভা যিটো তোমালোকে এবাৰ ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাবা অসমৰ চিত্ৰকলা আৰু ভাস্কৰ্য ইয়াৰ পৰা কুৱেশ্যনটো খুদে তোমালোকক ভালদৰে চাই পেলাই যাবা আৰু মহাদেশীয় বিস্থাপন সূত্ৰ এইটো কুৱেশ্যনটো আগতে বহুত ৰিপিট হৈছিল এইটো কুৱেশ্যনটো এবাৰ তোমালোকে চাই দিবা আৰু এনেকুৱা ধৰণৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আছে যিবিলাক তোমালোকে প্ৰি টেষ্টৰ পৰা কমন বিচাৰিব পাৰিবা তোমালোকে প্ৰি টেষ্টত তোমালোকৰ 3-4খন জিলাসমূহ লৈ ল'বা জিলাসমূহৰ পেপাৰসমূহ লৈ ল'বা আৰু তাৰ পৰা কমন বাছি পেলাই তোমালোকে পঢ়ি ল'ব পাৰিবা কিয়নো সময় কম আছে সেইবাবে তোমালোকে গোটেই পাঠ এফালৰ পৰা ৰিপিট কৰিব নোৱাৰিলেও কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু তোমালোকে পাৰ্থক্য চাব পাৰা যেনে যোৱাবাৰ মেট্ৰিক পৰীক্ষাত আহিছিলে ওচেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশ আৰু লগতে এভাৰেষ্ট আৰু গৰ্ডন ৱেষ্টৰ্ণ এনেকুৱা পাৰ্থক্যসমূহ তোমালোকক তুলনামূলকভাৱে তোমালোকক দিছিলে সেইবাবে তোমালোকে ভালদৰে চাই পেলাই যাবা
ঠিক আছে নেক্সট তোমালোকে চাবা অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ চিম্পল কুৱেশ্যন তোমালোকক এটা দি দিব পাৰে লগতে তোমালোকে চাবা সাৰ্বভৌম মানে কি বুজা আৰু লগতে ভাৰতৰ সংসদীয় ব্যৱস্থা তোমালোকে চাব পাৰা এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট টপিকবিলাক আছে যিবিলাক তোমালোকে প্ৰত্যেকবাৰ এক্সামত যোৱাৰ আগতে তোমালোকে চাবই লাগিব সেইবাবে তোমালোকে এইকেইটা ইম্পৰ্টেণ্ট টপিকবিলাক মই বাছি পেলাই দিছোঁ যদি তোমালোকক প্ৰেক্টিছ পেপাৰ লাগে তোমালোকে প্ৰেক্টিছ পেপাৰ বুলি কমেণ্ট কৰি দিবা মই তোমালোকক প্ৰেক্টিছ পেপাৰো এভেইলেবল কৰি দিম ঠিক আছে ভালকৈ পঢ়িবা সময়খিনি বহুত কম আছে সেইবাবে তোমালোকে ভালদৰে পঢ়া শুনা কৰি ল'বা নেক্সট চোৱা আৰু লগতে তোমালোকে সাৰ্বভৌম মানে কি ভাৰতৰ সংসদীয় ব্যৱস্থা অসমৰ মানচিত্ৰত তোমালোকক জানাই তোমালোকক এটা কুৱেশ্যন আহিবই 4 মাৰ্ক তোমালোকে তাৰ পৰা নিশ্চয় উঠাব পাৰিবা আৰু লগতে তোমালোকে এইবিলাক কুৱেশ্যন বেছি ফ'কাছ কৰিবা তোমালোকক দি দিছোঁ এইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু যদি প্ৰেক্টিছ পেপাৰ তোমালোকক লাগে তোমালোকে কমেণ্ট কৰি দিবা মই তোমালোকক প্ৰভাইড কৰি দিম ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি ল'ব পাৰিবা যিজনে কম্পাৰ্টমেণ্টেল এক্সাম দিব ধন্যবাদ